শিৱসাগৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত সোণপুৰাৰ দুগৰাকী বিবাহিতা মহিলা আৰু এগৰাকী যুৱতী যোৱা 12 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে, উদ্বিগ্ন কৰি তুলিছে পৰিয়ালবৰ্গক। আৰক্ষী চকীত যদিও এজাহাৰ দাখিল কৰা হৈছে, কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ সংহূৰ্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰু সেই পপি চেতিয়া গগৈ তেওঁ হৈছে বিবাহিত, সেইদৰে দীপা চেতিয়া তেওঁ হৈছে বিবাহিত, আৰু গীতা বিশ্বকৰ্মা নামৰ এগৰাকী যুৱতী নিৰুদ্দেশ হৈ আছে। 12 ডিচেম্বৰৰ পৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে, কিন্তু এই পৰ্যন্ত কোনো সংহূৰ্ত লাভ নকৰাত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালবৰ্গ। মোৰ কাষত আছে পপি গগৈ চেতিয়াৰ পিতৃ, মই তেওঁৰ পৰা জানিব বিচাৰিম সবিশেষ। কিবা খবৰ লাভ কৰিছে নেকি? নাই, এতিয়ালৈকে একো খবৰ লাভ আমি পোৱা নাই। যেতিয়া নেকি যি হওক কালিও আমি শিমলুগুৰি আৰক্ষী থানাত যোৱা হৈছে, গতিকে তেওঁলোকক অৱগত কৰিছোঁ যে আপোনালোকে খালি আমাক কিবা এটা স্বৰূপে যি পাৰে আপোনালোকে আমাক পাৰে, আপোনালোকে ধৰক থানাৰ ফালৰ পৰা বেলেগ থানাটো খবৰ দি পেলাই আপোনালোকে মুঠতে আমাৰ তিনিজনীক মুঠতে কিবা এটা হেৰি কৰি দিয়ক। কি সন্দেহ কৰিছে আপোনালোকে? সন্দেহ মানে কিনো সন্দেহ কৰিব, এতিয়া গৈছিলে এতিয়া ধৰক মানে বেংকলৈ যাওঁ বুলি কৈছিলে, বেংকলৈ যাওঁ বুলি কোৱা স্বত্বতে এতিয়া তিনিগৰাকী দেখিলোঁ সন্ধিয়ালৈকে নাহিলেই। তাৰপৰা তেতিয়া মোৰ জোঁৱাইটোও ফোন কৰিছে, মোৰ ঘৰলৈ ফোন কৰিছে, তাই তালৈ গৈছে নেকি। আমি ধৰক নাহা ইয়ালৈ, আমিতো যেতিয়াকৈ গমেই নাপাওঁ ধৰক একো কথা। তাৰ পাছতহে ৰাতি যেতিয়া 7টা বাজি গ'ল, আমাৰো অলপ চিন্তিত হৈ গ'লোঁ। চিন্তিত হয়তো আমিও ধৰক তেতিয়া অকণমান গাটো অকণমান হেৰি গৈছে আৰু তাৰপৰা গ'লোঁ তালৈ, গৈ পেলাই খবৰ খাতি ল'লোঁ কি হ'ল কি নহ'ল। কিবা দহনাই কাজিয়া হৈছে নিবে, দহনাই কাজিয়া একো নাই হোৱা। তাৰপৰা সিহঁতি বেংকলৈ যাওঁ বুলিও ওলাই গৈছে। সেই গ'ল যি গ'ল আৰু তাৰপৰা সেই গৈ তাৰপৰা একো তাৰমানে অনুসন্ধান পোৱাই নাই এতিয়ালৈকে আৰু। তেখেতৰ সন্তানো আছে? নহয়, মোৰ ছোৱালীজনী আজি সময়ত আজি ধৰক 27 তাৰিখে 2 বছৰ হ'ব। তাৰ নামটো কি আছিলে? পপি গগৈ। হেৰি কন্যা এগৰাকী, তেওঁ মানে কি কয় মামু অকলে ছোৱালীজনীৰ কাৰণেই তাৰমানে মৰিছোঁ আৰু চিন্তিত হৈ। যিহেতু যদি মাক দিন নহয় জানো বাৰু অকণমানজনী কাৰ আশ্ৰয় লৈ পেলাই হেৰি হ'ব, ডাঙৰ দীঘল হ'ব। কি ভাবিছে আপুনি মাতৃ হিচাপে? মই মাতৃ হিচাপে ভাবোঁ যে তাই য'তে আছে ভালকৈ তাই ঘূৰি আহক। আপোনালোকে কিবা সন্দেহ কৰিছে নেকি? সন্দেহ কৰিবলগীয়া মানে কি আৰু, তাই বেংকলৈ যাওঁ মানে বুলি ওলাই গৈছে। ওলাই যোৱাৰ পিছত ৰাতি গধূলিলৈকে আমি বাট চাইছোঁ, নহা দেখি পেলাই আমি মানে আৰক্ষীক খবৰ দিলোঁ। খবৰ দিয়াৰ পিছত এতিয়া আৰক্ষীয়ে মানে বিচাৰ কোচা কৰিছে আৰু। আজি 4 দিন হৈ গ'ল, একো মুহূৰ্ত নাই পোৱা। আগত এনেকুৱা কিবা হৈছিলে নেকি? একো হোৱা নাই। বিয়া হোৱা যেতিয়া আমাৰ 3 বছৰ হৈছে। হয়, 3 বছৰ হ'ল। এতিয়ালৈ 3 বছৰ হৈছে যদিও আমি একো সিহঁতৰ তাৰমানে দমন হাই কাজিয়া এনেকুৱা এটা থাকেই আৰু কিছুমান ধৰক আৰু এনেই ঘৰৰ কিবা খেমখেলি কিছুমান থাকিবই, সেইটো বাৰু বাদ দিছোঁ। তথাপি এনেই ভাগে দমন হাই কাজিয়া ইভাগে একো গম পোৱা নাই। বাকী দুগৰাকীও এনে দমন হাই কাজিয়া গমেই পোৱা নাই তেখেতলোকো। আপোনালোকক কোনেও দেখা মেলা নাই যাওঁ ওলাই আহোঁতে? নাই দেখা। তেহেঁতক আমাৰ ওচৰৰ মানুহকো সিহঁতি সুধিছে বোলে আমাৰ সিহঁতক যোৱা দেখিছিল, তেতিয়াতো কোনো নাই দেখা বুলি ক'লে। হয়, এখেত হৈছে পপি গগৈ চেতিয়াৰ পিতৃ। সেই পপি গগৈ চেতিয়া 3 বছৰ পূৰ্বে বিয়া হৈছিলে সোণপুৰালৈ, আৰু তেওঁৰ এগৰাকী 2 বছৰীয়া সন্তান আছে। সেই 2 বছৰীয়া সন্তান এৰি পপি গগৈ চেতিয়া আৰু তেওঁৰ লগৰীয়া দীপা চেতিয়া আৰু গীতা বিশ্বকৰ্মা নামৰ এগৰাকী যুৱতী, একে পৰিয়ালৰ এই তিনিওগৰাকী সন্ধানহীন হৈ আছে। 12 ডিচেম্বৰৰ পৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও কোনো ধৰণৰ সংহূৰ্ত লাভ কৰা নাই, যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে এই পৰিয়ালটো। আৰু পপি গগৈ চেতিয়াসহ আটাইকেইগৰাকীয়ে ঘূৰি আহিবলৈ কাটৰ অনুৰোধ জনাইছে। যদিহে তেওঁলোক নিজে স্বইচ্ছাই ওলাই গৈছে, ঘূৰি আহিবলৈ কাটৰ অনুৰোধ জনাইছে। যদিহে আন কোনো প্ৰবঞ্চনাৰ চক্ৰৰ জালত পৰিছে, তেনেহ'লে তাৰ বাবেও এটা উচিত তদন্তৰ বাবে আৰক্ষীৰ প্ৰতি আহ্বান জনাইছে। বিশেষকৈ পপি গগৈ চেতিয়াৰ এগৰাকী 2 বছৰীয়া সন্তানো আছে। এই 2 বছৰীয়া সন্তান এৰি ক'ত গ'ল তাক লৈ বৰ্তমান আচলতে চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।